মই ইয়াতে দোকান কৰি খাওঁতে যদি মোৰ মানুহে এনেকুৱা কৰে মই কি কৰি খাম মই ৰাজনীতিটো শেষ কৰি দিলোঁ। গতিকে ইয়াত আৰু ক'বলৈ নাই, ধুবুৰীতো দিব খুজিছিলোঁ তাতেও দিব পৰা নাই। ইয়াতে যদি ওচৰতে খাব নোৱাৰোঁ ক'ত যাম, কি কৰি খাম মই? এটা দোকান কৰি খাওঁতে যদি মই অপৰাধ বা মোৰ দোকান যদি নোহোৱা হয়, মানুহে 15 দিন বা 20 দিন মানুহে গেডাৰিং হ'ব, এইটো 100%। তাৰ বুলি যে গোটেই দিনে যে এনেকৈ থাকিব এইটো নহয়, কিন্তু সেইটো কাৰণে যে মোক এনেকৈ ষড়যন্ত্ৰ কৰি মোক নোহোৱা কৰিব চবেই থাকিবৰে। যদি ফুটপাথৰ কাৰো পাৰ্মিশ্যন নাই ঠিক আছে উঠাই দিয়ক, মোক ক'বলগীয়া একো নাই। কিন্তু চবেই কৰি খাব পাৰে, কিন্তু চুগালীটো খাব নোৱাৰে। চুগালীটো আন কিয় এইটো চুৰিকাণ্ড নহয়, এইটো কোনোবা হাতৰ আছে, ইয়াত ৰহস্য আছে, ইয়াত দুৰ্বৃত্ত মানে লুকাই লৈছে। যিহেতু মোৰ দোকানত অলপ ভিৰ হয়, কাৰণ চুগালীক ভাল পোৱা মানুহে বহুত আহে। চুগালী দোকানে অলপ চাহটো ভাল পায় আৰু চুগালীক মৰম কৰে মানুহে। মোক মৰম কৰাৰ কাৰণে মোক 10 টকাটো ডাঙৰ কথা নহয়। আজি মোক 10 টকা মৰমত চাহ খাই দিয়া বুলি নহয়, এইটো মৰমতে 10 টকা মোক দিয়ে। যে চুগালীয়ে বহুত সংগ্ৰাম কৰিলে, বহুত কষ্টত আছোঁ, দুখীয়া মানুহ। গতিকে জীৱনখন আমি বাচাৰ কাৰণে মানুহে 1 কাপ চাহটো এনে পইচাটো 10 টকা দিব নোৱাৰে। সেইকাৰণে 1 কাপ চাহ 10 টকা দি লয়। মানে ভাল পোৱাৰ কাৰণেহে মানুহ আহে, সেইকাৰণে চুগালীক 10 টকা দি আমাক সহায় কৰে। সেইকাৰণে মানুহে অলপ ভিৰ কৰে। কিছুমান ল'ৰাবিলাকেও থাকে চেল্ফি ফটো লৈ আহে ভাল পোৱাৰ কাৰণে, কিন্তু তাৰ মাজতে এনেকুৱা সেইটো লৈ কিবা ইছ্যু চলি আছে। মোৰ ধাৰণা এইটো, কাৰণ আমি মিউনিচিপালিটি আমাক যিহেতু ৱাৰ্ণিং দিছে, যাত ইয়াৰ পৰা আমি কিবা এটা মানে কমপ্লেইনো দিছে, মিউনিচিপালিটি মোক জনাইছে। মই নাম নকওঁ ইয়াতে, কিন্তু আমাৰ ইয়াৰ পৰাই মানে কমপ্লেইনটো দিছিলে। কিন্তু সেইটোৱে আমাৰ এটা মানে সন্দেহ হৈ আছে আৰু কি। আজি আহি দেখিলে দোকানটো নাই, মই এতিয়ালৈকে পোৱা নাই। আৰু পঢ়ানো সহায় লৈ আমি কি কৰিম? পঢ়া নাইতো আমাক ব্যৱস্থা চুগালী ব্যৱস্থা কৰিব